সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত ইভিএছৰ কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ মক টেষ্ট হিচাপে লৈ আহিছো। সকলোৱে উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিব। কুৱেশ্যন 1, তলৰ কোনজনক ভাৰতৰ পক্ষী মানৱ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি সালিম আলী। নেক্সট কুৱেশ্যন, অসমৰ তলৰ কোনখন অভয়াৰণ্যক অলপতে ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছে আৰু ই পূবৰ আমাজন নামেৰে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, কিয়ট প্ৰট'কল মূলতঃ তলৰ কোনটো বিষয়ৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি গ্ৰীণ হাউচ গেছ নিৰ্গমন হ্ৰাস। নেক্সট কুৱেশ্যন, পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰভাৱ সদায় একমুখী হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন, তলৰ কোনটো উদ্ভিদে মাটিৰ নাইট্ৰজেন স্থিৰীকৰণত সহায় নকৰে? অপশ্যনবোৰ চাই ল'বা। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি ধান। নেক্সট কুৱেশ্যন, মন্ট্ৰিয়েল প্ৰট'কল তলৰ কোনটো গোলকীয় পৰিৱেশীয় সমস্যাৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি অজন স্তৰৰ অৱক্ষয়। নেক্সট কুৱেশ্যন, খাদ্য শৃংখল এডালত এটা পুষ্টি স্তৰৰ পৰা পৰৱৰ্তী পুষ্টি স্তৰলৈ কিমান শতাংশ শক্তি স্থানান্তৰিত হয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 10%। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আৰু প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? উত্তৰবোৰ দিবলৈ চেষ্টা কৰিবা। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, পানীৰ প্ৰদূষণৰ মাত্ৰা জোখাৰ বাবে তলৰ কোনটো পৰীক্ষা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি BOD। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ কোনটো স্তৰত সকলো ধৰণৰ বতৰজনিত পৰিঘটনা যেনে বৰষুণ, কুঁৱলী আৰু ধুমুহা আদি সংঘটিত হয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি টপস্ফিয়াৰ। নেক্সট কুৱেশ্যন, মানস ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোই কোন চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ 1985 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনবিধ গেছ এচিড বৰষুণৰ বাবে প্ৰধানকৈ দায়ী? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। নেক্সট কুৱেশ্যন, ৰামছাৰ সন্মিলন তলৰ কোনটো সংৰক্ষণৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি জলাশয় আৰ্দ্ৰভূমি। নেক্সট কুৱেশ্যন, লাইকেন তলৰ কোনটো প্ৰদূষণৰ আটাইতকৈ সংবেদনশীল প্ৰাকৃতিক সূচক? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি বায়ু প্ৰদূষণ। নেক্সট কুৱেশ্যন, জৈৱিক বিবৰ্ধন বুলিলে কি বুজা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি খাদ্য শৃংখলৰ ওপৰৰ স্তৰত বিষাক্ত পদাৰ্থ গাঢ়তা বৃদ্ধি। নেক্সট কুৱেশ্যন, ভাৰতৰ পৰিৱেশ সুৰক্ষা আইন কোন চনত গৃহীত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি 1986। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাৰতৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, মিনামাটা ৰোগ মানুহৰ শৰীৰত কিহৰ বিষক্ৰিয়াৰ ফলত হয়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব পাৰা। নেক্সট কুৱেশ্যন, পৰিৱেশ বিজ্ঞানৰ পৰিপ্ৰেক্ষিতত EIA-ৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট। নেক্সট কুৱেশ্যন, তলৰ কোনটো পৰিৱেশ তন্ত্ৰত ওলোটা আকৃতিৰ সংখ্যাৰ পিৰামিড দেখিবলৈ পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি এটা ডাঙৰ গছৰ পৰজীৱী পৰিৱেশ তন্ত্ৰ। নেক্সট কুৱেশ্যন, ৰেড ডাটা বুক কোনে প্ৰকাশ কৰে? ইয়াৰ আনচাৰবোৰ দিবলৈ চেষ্টা কৰিবা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি IUCN। ইয়াৰ সম্পূৰ্ণ নামটো জানি থবা।
নেক্সট কুৱেশ্যন সেউজগৃহ প্ৰভাৱ অবিহনে পৃথিৱীৰ গড় উষ্ণতা প্ৰায় কিমান হলহেঁতেন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব -18°C নেক্সট কুৱেশ্যন জৈৱ বৈচিত্ৰ্য হটস্পট ধাৰণাটো সৰ্বপ্ৰথমে কোনে আগবঢ়াইছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰমেন মেয়াৰ্ছ নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি শতকৰা হাৰত বনাঞ্চল আছে মানে মাটিকালিৰ অনুপাতত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন সি মিজোৰাম নেক্সট কুৱেশ্যন পানীৰ ক্ৰমাগত আৰ্ছেনিক প্ৰদূষণৰ ফলত মানুহৰ কি ৰোগ হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ব্লেক ফুট ৰোগ নেক্সট কুৱেশ্যন তলৰ কোনটো গ্ৰীণ হাউচ গেছ সম্পূৰ্ণৰূপে মানৱসৃষ্ট বা কৃত্ৰিম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ক্লৰ'ফ্লুৰ'কাৰ্বন নেক্সট কুৱেশ্যন গোলকীয় পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা বেচৰকাৰী সংগঠন WWFৰ প্ৰতীক চিহ্নটো কি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন সি ডাঙৰ পাণ্ডা নেক্সট কুৱেশ্যন মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা আৰু লৱণীয়তা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি অত্যধিক জলসিঞ্চন নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত জলাশয়টো হ'ল ইয়াৰ উত্তৰবোৰ দিবলৈ চেষ্টা কৰিবা ইয়াৰ শুদ্ধ উত্তৰটি হ'ব দীপৰ বিল নেক্সট কুৱেশ্যন বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ বৰ্তমানৰ আয়তনৰ অনুপাত প্ৰায় কিমান ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 0.04% নেক্সট কুৱেশ্যন গোলকীয় উষ্ণতা বৃদ্ধিৰ সম্ভাৱনীয়তা আটাইতকৈ বেছি থকা গেছবিধ হ'ল অপশ্যন সি সালফাৰ হেক্সা ফ্লৰাইড নেক্সট কুৱেশ্যন ইটাই ৰোগটো তলৰ কোনটো গধুৰ ধাতুৰ প্ৰদূষণৰ ফলত হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি কেডমিয়াম নেক্সট কুৱেশ্যন প্লাংকটন পৰিস্থিতি তন্ত্ৰৰ কোনটো স্তৰত অন্তৰ্ভুক্ত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ জলজ উৎপাদক আৰু প্ৰাথমিক উপভোক্তা নেক্সট কুৱেশ্যন ভাৰতবৰ্ষত জৈৱ বৈচিত্ৰ্য আইন কোন চনত প্ৰণয়ন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 2002 চনত নেক্সট কুৱেশ্যন ডাঙৰ মহানগৰসমূহত তীব্ৰ ধোঁৱা আৰু কুঁৱলীৰ সংমিশ্ৰণত সৃষ্টি হোৱা ধূমজিলৰ বাবে দায়ী প্ৰধান উপাদানটো কি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি নাইট্ৰজেনৰ অক্সাইড আৰু উদ্যায়ী জৈৱ যৌগ নেক্সট কুৱেশ্যন তলৰ কোনটো শক্তিৰ উৎসই আটাইতকৈ কম পৰিৱেশ প্ৰদূষণ ঘটায় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব সৌৰশক্তি নেক্সট কুৱেশ্যন ইনচিটু সংৰক্ষণৰ তলৰ কোনটো উদাহৰণ নহয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন সি বোটানিকেল গাৰ্ডেন নেক্সট কুৱেশ্যন বিশ্ব ব্যাঘ্ৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 29 জুলাই নেক্সট কুৱেশ্যন পানীৰ ক্লৰিনেশ্যন প্ৰক্ৰিয়াটো মূলত কিহৰ বাবে কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব বীজাণু ধ্বংস কৰিবলৈ নেক্সট কুৱেশ্যন নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল ভাৰতত কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ 2010 চনত নেক্সট কুৱেশ্যন কোনো এটা অঞ্চলৰ উদ্ভিদমণ্ডলক আৰু প্ৰাণীকুলক একেলগে কি বোলা হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব বায়টা নেক্সট কুৱেশ্যন প্লাষ্টিক বৰ্জিত পদাৰ্থ জ্বলাই দিলে বায়ুমণ্ডললৈ মুক্ত হোৱা আটাইতকৈ মাৰাত্মক বিষাক্ত গেছবিধ কি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ডাইঅক্সিন নেক্সট কুৱেশ্যন ইউট্ৰফিকেশ্যন নামৰ পৰিঘটনাটো তলৰ কোনটোৰ সৈতে পোনপটীয়াভাৱে জড়িত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব জলাশয়ত পুষ্টিৰ আধিক্যৰ বাবে শেলাইৰ বৃদ্ধি নেক্সট কুৱেশ্যন কোনবিধ চৰাইক অসমৰ ৰাজ্যিক চৰাই হিচাপে গণ্য কৰা হয় আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটি হ'ব দেওহা নেক্সট কুৱেশ্যন তলৰ কোনটো সেউজগৃহ গেছ ধান খেতিৰ পথাৰ আৰু পশুধনৰ গোবৰৰ পৰা আটাইতকৈ বেছি নিৰ্গত হয় ইয়াৰ শুদ্ধ উত্তৰটি হ'ব মিথেন নেক্সট কুৱেশ্যন
চুনামি নামৰ সাগৰীয় ঢৌৰ প্ৰধান উৎস বা কাৰণটো কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব সাগৰৰ তলিত হোৱা ভূমিকম্প। নেক্সট কুৱেশ্যন, তলৰ কোনবিধ অতি বেঙুনীয়া ৰশ্মি আটাইতকৈ বেছি বিপদজনক বা ক্ষতিকাৰক? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব UVB। নেক্সট কুৱেশ্যন, এজেণ্ডা 21 তলৰ কোনখন সন্মিলনৰ বুজাবুজিৰ ফলাফল আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব, আনচাৰবোৰ দিবলৈ চেষ্টা কৰিবা। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, বসুন্ধৰা সন্মিলন 1992। নেক্সট কুৱেশ্যন, পৰিৱেশত আৱৰ্জনা সজ্জীকৰণৰ 3R নীতিৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, ৰিডিউচ, ৰিউজ, ৰিচাইকেল। নেক্সট কুৱেশ্যন, বিশ্ব জলবায়ু পৰিৱৰ্তনৰ ওপৰত নিৰীক্ষণ কৰা আন্তঃচৰকাৰী সংস্থা IPCCৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইণ্টাৰ গভাৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ। নেক্সট কুৱেশ্যন, HYVৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি, হাই ইয়েল্ডিং ভেৰাইটি। নেক্সট কুৱেশ্যন, পৰিৱেশ তন্ত্ৰৰ শক্তিৰ প্ৰবাহ, ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, একমুখী। নেক্সট কুৱেশ্যন, ইক'লজি শব্দৰ প্ৰৱৰ্তক, ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, অনিছ হেকেল। নেক্সট কুৱেশ্যন, পৰিস্থিতি তন্ত্ৰ বা ইক'চিষ্টেম শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এজি টেনছলে। নেক্সট কুৱেশ্যন, এটা জৈৱিক সমুদায় আৰু দৈহিক বাতাবৰণৰ মাজত পদাৰ্থ আৰু শক্তিৰ আদান প্ৰদানক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, পৰিস্থিতি তন্ত্ৰ। নেক্সট কুৱেশ্যন, পৰিৱেশ অধ্যয়ন বিষয়টো এটা বহুদা বিষয়, ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন, কয়লাৰ 4টা প্ৰকাৰৰ ভিতৰত কোনবিধ কয়লা বেছি উত্তম? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব এন্থ্ৰাচাইট। নেক্সট কুৱেশ্যন, সুস্থিৰ অৱস্থা নোপোৱালৈ কোনো এঠাইত বহু বছৰ ধৰি পৰ্যায়ক্ৰমে সৃষ্টি হৈ থকা জীৱ সম্প্ৰদায়ৰ ক্ৰম ৰীতিক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, পৰিস্থিতি অনুক্ৰম। নেক্সট কুৱেশ্যন, বনজ সম্পদৰ সংৰক্ষণৰ বাবে ছ'চিয়েল ফৰেষ্ট্ৰী কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, 1976। নেক্সট কুৱেশ্যন, এইটো আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন, এলুমিনিয়ামৰ মুখ্য খনি ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, অষ্ট্ৰেলিয়া। আজিলৈ ইমানেই, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।